নমস্কাৰ। আজিও আপোনালোকলৈ কেইটামান জবৰ ভেকেঞ্চিৰ আপডেট লৈ আহিছোঁ। গতিকে এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম যে ক'ত এই ভেকেঞ্চি কেইটা ওলাইছে আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন, এজ লিমিট, ক'ত এপ্লাই কৰিব লাগিব, সকলোবোৰ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম। গতিকে যিকেইটা ভেকেঞ্চি ওলাইছে, এই ভেকেঞ্চি কেইটা ওলাইছে NTPC লিমিটেডত। গতিকে এই যিকেইটা ভেকেঞ্চি ওলাইছে সেইকেইটা ভেকেঞ্চি কেইটা ওলাইছে NTPC লিমিটেডত, আৰু এই ভেকেঞ্চি কেইটা হৈছে এছিষ্টেণ্ট কেমিষ্টৰ ভেকেঞ্চি। গতিকে ইয়াত দিয়া আছে এইটো এছিষ্টেণ্ট কেমিষ্ট ট্ৰেইনীৰ ভেকেঞ্চি ওলাইছে NTPC লিমিটেডত। গতিকে ইয়াত যিমান টোটেল ভেকেঞ্চি হৈছে 40। গতিকে ইয়াত দিয়া আছে 40টা। গতিকে এইটো হৈছে অফিচিয়েল যিটো নটিফিকেশ্যনৰ PDF হয় সেইটো হয়। অৰিজিনেলি এইটো এনেকুৱা নাছিলে, মই স্প্লিট কৰি লৈছোঁ ভিডিঅ'টো বনাবৰ কাৰণে। গতিকে এইটো এছিষ্টেণ্ট কেমিষ্টৰ পষ্ট ওলাইছে। ইয়াৰ কোৱালিফিকেশ্যন যিটো বিচাৰিছে সেইটো বিচাৰিছে MSc ডিগ্ৰী থাকিব লাগিব। এইটো MSc ডিগ্ৰী থাকিব লাগিব, আৰু মিনিমাম আপোনালোকৰ 60% থাকিব লাগিব, অৰ্থাৎ 60% বিচাৰিছে। আৰু MSc কেমেষ্ট্ৰি আপোনাৰ কোৱালিফিকেশ্যনটো বিচাৰিছে, অৰ্থাৎ আপোনালোকৰ ফাৰ্ষ্ট ক্লাছ আপোনাৰ মাষ্টাৰ্ছ ডিগ্ৰী কেমেষ্ট্ৰিত আপোনাৰ লোকৰ যদি আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে এপ্লাই কৰিব পাৰে। বা যিসকলৰ ফাইনেল ইয়েৰত আছে, ফাইনেল ইয়েৰ বা যিসকলে এক্সাম দিছে আৰু তেওঁলোকৰ ৰিজাল্ট জুলাইৰ 31 তাৰিখৰ ভিতৰত যদি দিয়াৰ সম্ভাৱনা আছে তেতিয়াহ'লে তেওঁলোকেও এই যিটো পোষ্ট আছে সেই পোষ্ট কেইটাৰ কাৰণে কি কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। গতিকে ইয়াৰ যিটো এজ লিমিট দিয়া আছে সেইটো হৈছে 27 ইয়াৰ্ছ। 27 ইয়াৰ্ছ সেইটো যিটো এজ লিমিট দিয়া আছে সেইটো আপাৰ এজ লিমিট হয়। সেইটো যিসকল জেনেৰেল বা অপেন কেটেগৰীৰ হয় তেওঁলোকৰ কাৰণে সেইটো 27 ইয়াৰ্ছ দিয়া আছে, আৰু এজ পাৰ দ্য কেটেগৰী তেওঁলোকৰ ৰিলেক্সেশ্যন পাব। গতিকে ইয়াত যিকেইটা টোটেল যিমানকেইটা ভেকেঞ্চি আছে সেইটো কেটেগৰী ৱাইজ কিমানটা আছে সেইটো ইয়াত দিয়া আছে। গতিকে আনৰিজাৰ্ভৰ কাৰণে আছে 17টা, EWSৰ কাৰণে আছে 4টা, OBCৰ কাৰণে আছে 10টা, SCৰ কাৰণে আছে 6টা, ST কাৰণে আছে টোটেল 3টা ভেকেঞ্চি, আৰু টোটেল আছে 40টা ভেকেঞ্চি। আৰু ইয়াৰ যিটো পে স্কেল হয় সেইটো দিয়া আছে ইয়াত। ইয়াৰ যিটো পে স্কেল হয় সেইটো ইয়াত দিয়া আছে। এইটো হৈছে 30 to 120,000, মানে 30,000 পৰা 1,20,000 টকা ইয়াৰ যিটো পে স্কেল আছে সেইটো ইমানটো হয়। গতিকে ইয়াত বেছিক পে দিয়া আছে 30,000, আৰু লগত আদাৰ এলায়েন্স লগ লাগি এইটো বহুত আচলতে ভাল এটা চেলেৰি হ'বগৈ। গতিকে এই ভেকেঞ্চি কেইটাৰ কাৰণে যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হয় তেতিয়াহ'লে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছ ইয়াত দিয়া আছে, চিলেকশ্যন প্ৰচেছ দিয়া আছে এলিজিবল কেণ্ডিডেট উইল হেভ টু এপিয়াৰ ফৰ অল ইণ্ডিয়া বেষ্ট অনলাইন চিলেকশ্যন টেষ্ট। গতিকে অল ইণ্ডিয়া লেভেলৰ এটা অনলাইন আপোনালোকৰ এক্সাম হ'ব, তাত আপোনালোকে কি কৰিব লাগিব, এপিয়াৰ হ'ব লাগিব। তাৰ পৰা দিয়া আছে বেষ্ট অন কেটেগৰী ৱাইজ মেৰিট এণ্ড নাম্বাৰ অফ ভেকেঞ্চিজ কেণ্ডিডেট উইল বি শ্বৰ্ট লিষ্টেড ফৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ফাৰ্ডাৰ চিলেকশ্যন প্ৰচেছ। গতিকে আপোনালোকৰ যিটো আপোনালোকে এক্সাম দিব তাৰ ওপৰত আপোনালোকৰ মেৰিট বনিব, আৰু তাৰ পৰা আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে আপোনালোকক মতা হ'ব। তাৰোপৰি দিয়া আছে যিটো টেষ্ট হ'ব সেইটো কি এইটো যিটো অল ইণ্ডিয়া এক্সামৰ যিটো অনলাইন এক্সাম পাতিব সেইটো দুটা পাৰ্টত ভাগ কৰা হৈছে। এটা আছে ছাবজেক্ট নলেজ টেষ্ট, আৰু এটা আছে এক্সিকিউটিভ এপ্টিটিউড টেষ্ট। দ্য কেণ্ডিডেট মাষ্ট কোৱালিফাই ছেপাৰেটলি ইন বথ দ্য পাৰ্টছ। গতিকে ইয়াত দিয়া আছে এইটো যিটো এক্সাম পাতিব সেইটো দুটা পাৰ্টত ভাগ কৰা আছে। এটা ছাবজেক্ট নলেজ আপোনালোকৰ থাকিব লাগিব, ছাবজেক্ট নলেজ মানে আপোনালোকৰ যিটো কেমেষ্ট্ৰি আপোনাৰ ছাবজেক্ট নলেজ সেইটোৰ কাৰণে এটা বেলেগ পাৰ্ট হ'ব, আৰু এটা এক্সিকিউটিভ এপ্টিটিউডৰ এটা বেলেগকৈ এটা পাৰ্ট হ'ব। আৰু দুইটাতে আপোনালোকে কি কৰিব লাগিব, যিটো কোৱালিফাই কৰাৰ যিটো মিনিমাম কাট অফ থাকে সেইটো আপোনালোকে কি কৰিব লাগিব, ইয়াত পাছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে মেৰিটত আপোনালোকৰ নাম আহিব। গতিকে
ইয়াত আপোনালোকে সকলোখিনি দিয়া আছে আৰু ইয়াত এপ্লাইজ আপোনালোকে কৰিবলৈ হ'লে কি কৰিব লাগিব তারপর ইয়াত জেনারেল কন্ডিশন কিছুমান দিয়া আছে যেনেদৰে ইয়াত আপোনালোকে অনলি ইণ্ডিয়ান নেশ্যনেলছ আৰ এলিজিবল টু এপ্লাই গতিকে অকল ইণ্ডিয়ান যদি ষ্টুডেণ্ট আছে তেতিয়াহে তেওঁলোকে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ যিটো এপ্লাই আপোনালোকে ইয়াত এপ্লাইটো দিয়া আছে সেইটো এপ্লাইটো ইয়াত কি কৰিব লাগিব আপোনালোকে এইটো যিটো ৱেবছাইট দিয়া আছে www.ntpc.co.in তাত আপোনালোকে ভ্যালিড ইমেইল আইডি লৈ কিনে আপোনালোকে ইয়াত এপ্লাই কৰিব লাগিব তারপরে আপোনালোকে যিটো এপ্লিকেশন ফিজ হ'ব সেইটো আছে 500 rupees ফৰ জেনাৰেল EWS আৰু OBC কেটেগৰী গতিকে যিসকল আছে জেনাৰেল EWS আৰু OBC কেটেগৰী তেওঁলোকৰ কাৰণে 500 rupees আপোনালোকে এক্সাম ফিজটো আপোনালোকে পে কৰিব লাগিব আৰু বাকি যিসকল SC ST PWBD SM কেটেগৰী আৰু ফিমেল সকলৰ বাবে কি কৰা আছে এটো যিটো ফিজ আছে সেইটো আপোনালোকে দিব নালাগে তারপরে এটো যিটো পেমেন্ট হেতু আপোনালোকে অফলাইনও কৰিব পাৰিব অফলাইন কৰিব হলে এটো ইয়াত এটা কি দিয়া আছে এটো এটা একাউন্ট নাম্বাৰ এটা দিয়া আছে একাউন্ট নাম্বাৰটো আপোনালোকে SBI ব্ৰাঞ্চত ভিজিট কৰিবনে তাত আপোনালোকে দিব পাৰিব তারপরে যিটো অনলাইন মোড আছে অনলাইন মোডত আপোনালোকে কি কৰিব পাৰিব ইয়াত দিয়া আছে অনলাইন মোডৰ কাৰণে আপোনালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং অনলাইন পেমেন্ট অপশন উইল বি अवेलेबल ইন অনলাইন এপ্লিকেশন ফৰ্ম যেতিয়া আপোনালোকে অনলাইন এপ্লিকেশন ফৰ্মখন আপোনালোকে এপ্লাই কৰিব fill up কৰি লাষ্টত সাবমিট কৰিব তেতিয়া আপোনালোকৰ এইটো পেমেন্ট কৰা অপশনটো আপোনালোকে ওলাই আহিব আপোনালোকৰ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা নেট বেংকিং থাকিলে আপোনালোকে তাৰ দ্বাৰা এপ্লাই কৰিব পাৰিব গতিকে আৰু যেটো মোস্ট ইম্পৰ্টেন্ট পাৰ্ট হয় সেইটো আছে এপ্লাই কৰা ডেট গতিকে এপ্লাই কৰাৰ যেটো কমেন্সমেন্ট অফ অনলাইন এপ্লিকেশন হেতু কি দি আছে 26 তাৰিখৰ পৰা 26/6/2024 অৰ্থাৎ যোৱা মাহৰ জুন মাহৰ 26 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু জুলাইৰ যেটো 10 তাৰিখ হয় তালৈকে ইয়াৰ যেটো এপ্লিকেশন ফিল আপ কৰা উইন্ডো হ'ব হেতু ওপেন হৈ থাকিব তাৰ পাছত আপোনালোকে এপ্লাই কৰিব নোৱাৰে গতিকে এটো এনটিপিসিৰ এটা বহুত ভাল ভ্যাকেন্সি হয় গতিকে এই ভ্যাকেন্সি কেইটাৰ কাৰণে আপোনালোকৰ যদি এলিজিবিলিটি ক্ৰাইটেৰিয়া ফুলফিল হয় তেতিয়াহলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই সোনকালে কৰি দিব কাৰণ 10 জুলাই আছে লাষ্ট ডেট